চাৰিওফালে গুঞ্জৰিত হৈছে প্ৰধানমন্ত্ৰী মোদীৰ গাঞ্জনা। বিশ্বৰ দৰবাৰত খোল খালে স্বঘোষিত বিশ্বগুৰু মোদীৰ গণতন্ত্ৰৰ মুখা। নিউয়ৰ্ক টাইমছৰ বাতৰিয়ে উদঙালে মোদীৰ চৰম স্বেচ্ছাচাৰিতা। বগা কাপোৰেৰে ঢাকি বিশ্বৰ বৃহত্তম গণতন্ত্ৰক হত্যা। সংসদ যাত্ৰাৰ পূৰ্বে ৱাংচুকৰ মাত স্তব্ধ কৰিবলৈ আৰক্ষীৰ বৰ্বৰ দমন নীতি। যন্তৰ মন্তৰত দিল্লী আৰক্ষীৰ চৰম গুণ্ডাগিৰি। বলপূৰ্বকভাৱে উঠাই নিলে প্ৰতিবাদকাৰী সোনাম ৱাংচুকক। নিস্বাৰ্থ দেশপ্ৰেমিকক মোদী চৰকাৰে অপৰাধীৰ দৰে কৰিলে ব্যৱহাৰ। নিউয়ৰ্ক টাইমছত বাতৰি প্ৰকাশ পোৱাৰ পাছতেই সমগ্ৰ বিশ্বৰ সন্মুখত লজ্জানত হৈ পৰিছে তথাকথিত বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ দাবীদাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰ। বিগত 20 দিন ধৰি যন্তৰ মন্তৰত দেশৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু নীট কেলেংকাৰীৰ প্ৰতিবাদত তিল তিলকৈ মৃত্যুমুখলৈ আগবাঢ়িছে মেগাছেছ বঁটা বিজয়ী পৰিৱেশ কৰ্মী সোনাম ৱাংচুক। অথচ কুম্ভকৰ্ণৰ নিদ্ৰাত নিমগ্ন এইখন স্বেচ্ছাচাৰী চৰকাৰ। আমেৰিকাৰ আগশাৰীৰ কাকত নিউয়ৰ্ক টাইমছত ভাৰতৰ এই প্ৰতিবাদী আন্দোলনৰ বাতৰি প্ৰকাশ হোৱাৰ লগে লগে আন্তৰ্জাতিক প্ৰেক্ষাপটত মোদী চৰকাৰৰ গণতান্ত্ৰিক মুখাখন সম্পূৰ্ণৰূপে খোল খাই পৰিছে। বিশ্ববাসীৰ আগত এয়া স্পষ্ট হৈ পৰিছে যে বৰ্তমানৰ ভাৰতবৰ্ষত গণতন্ত্ৰ কেৱল এক ভেকু ভাওনাহে, য'ত এজন নিস্বাৰ্থ দেশপ্ৰেমিকৰ ন্যায্য দাবীকো চৰকাৰে নিৰ্লজ্জভাৱে ভৰিৰে মোহাৰি পেলাব বিচাৰিছে। দেশৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে হেতালি খেলা অপদাৰ্থ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সুৰক্ষা দিয়াৰ স্বাৰ্থত মোদী চৰকাৰে যি ফেচিষ্ট আৰু অমানৱীয় চৰিত্ৰৰ প্ৰদৰ্শন কৰিছে সেয়া সঁচাকৈ অতি দুৰ্ভাগ্যজনক। অনসাৰে থকাৰ ফলত ৱাংচুকৰ ওজন সুৰাসুৰে হ্ৰাস পাইছে আৰু স্বাস্থ্য অতি সংকটজনক অৱস্থাত উপনীত হৈছে। কিন্তু এইখন নিৰ্দয় চৰকাৰে সমস্যাটো সমাধানৰ বাবে আলোচনাৰ মাজলৈ অহাৰ পৰিৱৰ্তে দিল্লীৰ ৰাম মনোহৰ লোহিয়াকে ধৰি 3খনকৈ চিকিৎসালয় আৰু এম্বুলেন্স সাজু কৰি ৰাখি নিজৰ কাপুৰুষালী আৰু অসংবেদনশীলতাৰে পৰিচয় দিছে। আনকি মোদী চৰকাৰৰ দিল্লী আৰক্ষীৰ নিৰ্দয় তথা বলপূৰ্বকভাৱে সোনাম ৱাংচুকৰ যন্তৰ মন্তৰৰ অনশনস্থলীৰ পৰা চিকিৎসালয়লৈ উঠাই নিছে। সোমবাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই ৱাংচুকে গ্ৰহণ কৰিবলগীয়া সংসদ যাত্ৰাৰ ঠিক 48 ঘণ্টা পূৰ্বেই শনিবাৰে পুৱতি নিশা দিল্লী আৰক্ষীয়ে যন্তৰ মন্তৰত যি গুণ্ডাগিৰি পৰিচয় দিলে সেয়া কেৱল এখন ভীতিগ্ৰস্ত আৰু কাপুৰুষ চৰকাৰৰহে কাম হ'ব পাৰে। সাধাৰণ পোছাকত যোৱা আৰক্ষীৰ এটা বিশাল দলে নিশাৰ অন্ধকাৰত বলপূৰ্বকভাৱে মঞ্চত প্ৰৱেশ কৰি ৱাংচুকক আটক কৰে আৰু ছফদৰজং চিকিৎসালয়লৈ স্থানান্তৰ কৰে। নিজৰ এই অমানৱীয় দুষ্কাৰ্য যাতে কেমেৰাত আবদ্ধ নহয় তাৰ বাবে আৰক্ষীয়ে সমগ্ৰ মঞ্চখন এখন বিশাল বগা কাপোৰেৰে ঢাকি দিছিল। গণতন্ত্ৰক এনেদৰে বগা কাপোৰেৰে ঢাকি হত্যা কৰাৰ এই ষড়যন্ত্ৰই মোদী চৰকাৰৰ ফেচিষ্ট চৰিত্ৰৰ সমগ্ৰ বিশ্বৰ আগত উদঙাই দিছে। ইপিনে বিশ্বৰ বিজ্ঞানী সমাজৰ পৰা আৰম্ভ কৰি ছ'চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত এতিয়া মোদী চৰকাৰৰ এই স্বেচ্ছাচাৰী মনোভাৱৰ বিৰুদ্ধে তীব্ৰ ধিক্কাৰৰ সৃষ্টি হৈছে। মোদী চৰকাৰৰ এই চূড়ান্ত স্বৈৰচাৰিতাৰ পিছতো হাৰ মনা নাই ৱাংচুকে। শাৰীৰিকভাৱে দুৰ্বল হ'লেও মানসিকভাৱে শক্তিশালী এইগৰাকী সংগ্ৰামী সত্তাই ইয়াৰ পূৰ্বে দৃঢ়তাৰে ঘোষণা কৰিছিল যে অহা 20 জুলাইত তেওঁ যিকোনো মূল্যৰ বিনিময়ত সংসদলৈ পদযাত্ৰা কৰিব আৰু মৃত্যু হ'লেও তেওঁৰ প্ৰেতাত্মাই উভতি আহি এই যাত্ৰা সম্পূৰ্ণ কৰিব। চৰকাৰৰ এই অমানৱীয় স্থিতিৰ বিৰুদ্ধে এতিয়া সমগ্ৰ দেশ গৰজি উঠিছে। কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে 1984 চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ৱাংচুকৰ পিতৃৰ অনশন ভাঙিবলৈ নিজে লেহলৈ যোৱাৰ প্ৰসংগ উত্থাপন কৰি বৰ্তমানৰ স্বৈৰাচাৰী চৰকাৰখনক গণতান্ত্ৰিক মূল্যবোধৰ পাঠ সোঁৱৰাই দিছে। নিউয়ৰ্ক টাইমছৰ বাতৰিয়ে সমগ্ৰ বিশ্বতে এই কথা প্ৰতিপন্ন কৰিলে যে অহংকাৰ আৰু স্বেচ্ছাচাৰিতাত মত্ত মোদী চৰকাৰে দেশৰ সাধাৰণ জনতাৰ মাত স্তব্ধ কৰিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।